Good morning from Mesuka. Helmet hook course ninja technique. Morning सा सोलिसे. कहीं भी नेटवर्क है मतलब यहाँ भी आएगा. ये मेसुका ट्रेकिंग का रोड है क्या ये वाला रमगढ़िया যাব লাগে. মানে ইমানখিনি ঘুৰিছো যদি ইয়াৰ নিচিনা হাইপটো মানে কতো পোৱা নাই. এই টিকাকিটা কাম নেকি? ৰ'ড টিকেট খোজো নাই. আমাৰ অকমান ভুল হৈ গল. আমি গাড়ী ৰখা মানুহ. জয় শ্ৰী ৰাম হনুমানজী. আপোনালোকেও যদি আহে মেচুকা ইয়াত আহিব 24/7 লংগাৰ দিয়ে. কালি ৰাতি আমি অহা বহুত দেৰি হৈ গল আহি পোৱা. সেইটো কাৰণে ৰাতি ভিডিঅ' নবনালো আৰু অৱস্থাও বেয়া আছিলে ৰাস্তাৰ হালত বেয়া. এই আমাৰ এজন শুই আছে এজন উঠাই নাই এজন উঠিলে বাৰু ছাৰ. এতিয়া হেলমেট চেলমেট চব তিতি গ'ল. হেলমেট শুকুৱাই আছে নিঞ্জা টেকনিক. ছাৰে হেলমেট শুকুৱাই আছে. কালি গোটেই বৰষুণত তিতা হ'ল ৰাতি. আমি এতিয়া ইয়াৰ পৰা ওলাই যাম তাৰপিছত দেখাই আছো মজা মজা ভিউ আছে বাহিৰত. এয়া আমাৰ মৰ্ণিং চাহ চলিছে. ইয়াৰ আমাৰ হোম ষ্টেটো দেখুওৱা হোৱাই নাই মই দেখাই দিছোঁ বাৰু. এপৰীয়া চাহত লাগি আছে. এইটো হৰ্ণবিল হোম ষ্টে মেইন চেণ্টাৰতে হয় এইটো. এইটো मेचुका. और उसके बाद ओल्ड गोम्पा ना ओल्ड मोनेस्ट्री ना. ओल्ड गोम्पा मोनेस्ट्री. उसके बाद ओल्ड मोनेस्ट्री से आके वो सेम रोड में मत आओ. लॉस है ना सेम रोड के साइड से. वो जो सीधा ओल्ड गोम्पा जैसे मान लो ऐसे हो कि ये ओल्ड गोम्पा है ना तो सेम ऐसे हो कि यू टर्न होके ऐसे वापस मत आ जाओ. ऐसे चला जाओ सीधा इधर जाके ऐसे रिवर साइड से आके ना व्यू पॉइंट बहुत है. व्यू में फोटो खींच के आते रहो. यहाँ ये ब्रिज पे निकलेगा. ये सामने है ना यहाँ निकल जाएगा. আমাৰ হোম ষ্টে দাদাজনে এখন আমাক মেপ বনাই দিলে. আজি আমাৰ এইটো 8টা পইণ্ট এইকেইটাই আমি কভাৰ কৰিব পাৰিম বুলি কৈছে. এতিয়া আমাৰ হোম ষ্টেটো ওপৰলৈ আহি আছোঁ. ওপৰৰ পৰা মানে ভিউটো চাই লওঁ আৰু দাদাই মেগী বনাই দিছে. দাদাৰ বহুত ভাল আমাৰ কাৰণে বহুত কিবা কিবি কৰি দিছে. তাৰপিছত এইটো চৰ্টৰ ওপৰত আহি গ'ল. এইটো চোৱা আমাৰ হোম ষ্টেটোৰ পৰা বহুত মজা জেগা এটাতে পালোঁ বাৰু ৰুম. আপোনালোক আহিলে ইয়াত থাকিব পাৰে. कहीं भी नेटवर्क है मतलब यहाँ भी आएगा. यहाँ नहीं आ रहा मतलब नेटवर्क नहीं है. कल आया होगा थोड़ा. ये मेसुका ट्रेकिंग का रोड है क्या ये वाला पतला वाला. ट्रैकिंग भी करना है. हाँ कल मॉर्निंग टाइम होने से करेगा. कल ना आप लोग प्लान करने से आइटिनरी हम बता दें. जैसे आप कल रुकना होने से ना सुबह 5 बजे उठ जाना है ट्रैकिंग के लिए. तो 5 बजे हम लोग ब्रेकफास्ट करके तैयारी रहेगा. तो 5 बजे उठने से 8-9 बजे तक वापस आता है आप लोग. तो यहाँ से ब्रेकफास्ट करके तब गाड़ी ड्राइविंग में जाना है. तब इतना मजा लगेगा. ट्रैकिंग करेगा ना कंटिन्यूसली. आप ड्राइविंग करने से बोरिंग है ना. तो कल मॉर्निंग 5 बजे उठ जाने से 6, 7, 8, 9 बजे तक आराम से वापस आता है. तो यहाँ नाश्ता रेडी होगा. तो नाश्ता करके नहा धो के बॉर्डर ट्रिप चला जाना है. दिन में ड्राइविंग करके আৰু আমি সেইটোৱে কৰিব লাগিব. মানে চা এতিয়া আমি কথাটো ক'লে কালি যিহেতু আমি থাকিমেই হয় নাই. কালি সেইটো কাৰণে আমি এতিয়া দাদাক পাছটো বনাব দি দিলে বৰ্ডাৰ যোৱা. যদি আমি ৰাতি মৰ্ণিং উঠি আমি ট্ৰেকিং কৰি ল'ম. ট্ৰেকিং কৰি খানাটো খাই আমি বৰ্ডাৰ গুচি যাম. বৰ্ডাৰ পৰা আহি যদি সোনকালে পাওঁ ওচৰে পাজৰে ক'ৰবাত ঘূৰি দিম. ভিউটো একবাৰ দেখাই দিওঁ কি ধুনীয়া ভিউটো দেখাই দিছোঁ. এইটো এইবিলাকৰ কাৰণেতো আমি আহিছোঁ ন. ইমান দূৰৰ পৰা মানুহবিলাক আহে আছে. এইটো ভিউ চাবৰ কাৰণেতো আহে. আৰু ইয়াৰ পাহাৰবিলাকৰ এটা বেলেগ এটা বৈশিষ্ট্য আছে. বেলেগ বেলেগ পাহাৰ নিচিনা নহয়. ইয়াত আপোনালোকে চাব পাৰে ন অকল সৰু সৰু ঘাঁহ টাইপৰ থাকে. ইমান মানে ডাঙৰ ডাঙৰ গছ নাই. এতিয়া মৰ্ণিং আমাৰ ব্ৰেকফাষ্ট দাদাই মেগী বনাই দিলে. এতিয়া আমি চেল্ফ ছাৰ্ভিচ চবেই লৈ খাই আছোঁ. আমি এইটো খাই বৈ পিনে ইয়াৰ পৰা ওলাম আৰু. ধুনীয়া বনাইছে কৈ এই ছাৰৰ পৰা লৈ লওঁ কিবা এটা. ভাল হৈছে. ইমান সুন্দৰ পৰিৱেশ এটা পাইছোঁ আৰু দাদাজনে আমাক বহুত হেল্প কৰি আছে. ভাল লাগিছে দেই. এতিয়া কেইটা বাজিছে ধৰো 11টা 5 হৈছে. আমি হোম ষ্টে পৰা ওলাইছোঁ. অলপ আমি খানা চানা খালোঁ. মেগী চেগী খাই ব্ৰেকফাষ্ট কৰিলোঁ. এতিয়া এইটো আপোনাৰ কাৰণে বোলে গোটেই ডাঙৰ হৈ আছিলে ইয়াতে. আজি বতৰটো ভাল কৰিছে বুলি কৈছে দাদাজনে. কৈছে আমি লাকি হৈ বোলে আজি ৱেডাৰটো বহুত আমাক চাথ দিছে কৈছে. মানে ইমানখিনি ঘূৰিছোঁ যদিও ইয়াৰ নিচিনা হাইপটো মানে ক'তো পোৱা নাই. বহুত ধুনীয়া পৰিৱেশ. আপোনালোকে আহিব ইয়াত. অকণমান আহিবলৈ কষ্ট হ'ব. ৰাস্তাটো অলপ বেয়া ভাল কৰি আছে বনাই আছে. ভাল হ'ব কিন্তু আহি ভাল পাব. ইয়াত আহি ভাল পাব. মানে ইমান কষ্ট কৰি অহাটো পাহৰি যাব. ইয়াত ইমানেই ধুনীয়া পৰিৱেশ. এই আমাৰ দিব্য প্ৰ' ৰাইডাৰ কটি বিষাই আছে খালি চলাই. কি বিষাইছে? কটি
এই টিকাকেইটা কাম নাইকিয়া ধৌ উঠিছে নেকি ধৌতি আৰু টিকাত ধৌ উঠিলে নাই এতিয়া টিকাটো চাব নোৱাৰি যে আইনাত চাব লাগিব ধৌ আমি চাই দিব পাৰিম নাই নাই আপোনাৰ নেদেখা আকৌ বেলেগ হৈ যাব আপোনাৰ টিকাত কিবা উঠিছে নাই নাই মোৰ টিকট খোচো নাই ধৌ উঠিছে ইয়াৰ নাই এটা ঢৌচো নাই এটা আমি গাড়ীত অহা মানুহ পাইলট এতিয়া হনুমান ফেজ কিবা এটা কৈ দিয়া ছাৰ আমি এতিয়া হোমষ্টেৰ পৰা ওলালোঁ মানে মেচুকা টাউনটো পাইছোঁ আৰু এয়া ইয়াত লিখাই আছে ৱেলকাম টু মেচুকা আৰু ইয়াৰ এটা কথা আছে যে ইয়াত মানে জিৰ' প্লাষ্টিক তুমি কিবা চিপছ বা পানী খালে পেলাব নোৱাৰিবা লগতে কেৰি কৰিব লাগিব যোন হোমষ্টেত থাকা তাত আহি দি দিলে হৈ গ'ল তেওঁলোকে ডিছকাৰ্ড কৰা জেগা আছে তাত দিব এইটো কিন্তু বহুত ভাল ষ্টেপ লৈছে মেচুকাই সেইটো কাৰণে চিটিখন ক্লিন বহুত এতিয়া আমাক অথনি দাদাই বনাই দিয়া মেপখনৰ নিচিনাকৈ গৈ আছে এইবিলাক খালি আমি এতিয়া নৰখোঁ প্ৰথম হনুমান ফেজ তালৈ যাম তাৰ পৰাহে ঘূৰি আহোঁতেহে এইবিলাক জেগাত ৰখিম ৰাস্তা চাওক কি ধুনীয়া ভিউ চাওক কি ধুনীয়া এয়া মেচুকাৰ পাহাৰ আমি গুৰুদ্বাৰটো ক্ৰছ কৰি আহিলোঁ বাৰু এতিয়া এই হনুমান ফেজলৈ এই 7 কিলোমিটাৰ 6 কিলোমিটাৰমান আছে ইয়াৰ পৰা এতিয়া আহি আছোঁ এইবিলাক মস্ত ডাঙৰ ডাঙৰ ওখ ওখ পাইন গছ ৰাস্তাটো ঠিকেই আছে মাজে মাজেহে অকণমান বেয়া আছে বাকী ঠিকেই ঠেক যদিও ঠিক এইবিলাক চাওক গছবিলাক কিমান ধুনীয়া লাগিছে আমাৰ অকণমান ভুল হৈ গ'ল আমি হনুমান মন্দিৰটো পাৰ হৈ আহিলোঁ আমি দেখিছিলোঁ হনুমান মন্দিৰটো কিন্তু হনুমান ফেজ বুলি কৈছিলে হনুমান ফেজটো আগত আছে বুলি ভাবিছিলোঁ আগত নাই আমি আগত গৈ মানে হনুমান কেম্পহে আছে আৰ্মি কেম্প আপুনি সেইপিনেতো যাব নোৱাৰি এতিয়া আমি ঘূৰি আহি আছোঁ অলপ আগতে আছে পামগৈ বাৰু এতিয়া হনুমান ফেজ এইটো দেখিছেনে ওচৰৰ পৰা ভালকৈ দেখাম বাৰু এইটো হয় ইয়াৰ পৰা চাগে ভালকৈ ধৰিব পৰা নাই এতিয়া ধৰিব নোৱাৰিব ওচৰলৈ গৈ আছোঁ আমি ওচৰৰ পৰা ভালকৈ দেখামগৈ হনুমানজীৰ মুখখনক পাহাৰত মানে বনি আছে আমি আহি এই হনুমানজী মন্দিৰ ভাগ পালোঁ জয় শ্ৰীৰাম এইটো হনুমান ফেজটো দেখাই দে এবাৰ দেখিছে জয় শ্ৰীৰাম আমি এতিয়া আহি এই হনুমানজী মন্দিৰ ভাগত পালোঁ এইভাগে মন্দিৰ আৰু এই পাহাৰত আপোনালোকক দেখালৈ দেখিছে হনুমানজীৰ মুখখন বনি আছে নেচাৰেলি এইটোকে মানে ইয়াৰ লোকেল মানুহে হনুমান ফেজ বুলি কয় আৰু আমাক গাইড কৰি পঠিয়ালে আমি আহিলোঁ এইভাগ মন্দিৰ ভাগ আপোনালোকে যদি ফেজটো ধৰিব পৰা নাই মই এবাৰ জুম কৰি দেখাই দিম বাৰু ফেজটো সেইটো চাওক এইটো ধৰিব পাৰিছেনে এতিয়া এইটোৱে হনুমানজীৰ মুখখনৰ নিচিনাকৈ বনি আছে শিলটোতে তাত এটা টিকাও লগাই থোৱা আছে জয় শ্ৰীৰাম এতিয়া আমি প্ৰভুক সেৱা কৰি এতিয়া আমি ওলাইছোঁ ইয়াৰ পৰা কাৰণ আমি বহুত চাবলগীয়া আছে এতিয়া আমি গুৰুদ্বাৰ যাম গুৰুদ্বাৰত এতিয়া যাওঁতে পাম বাৰু আৰু 6-7 কিলোমিটাৰমান পিছত গুৰুদ্বাৰ আছে আৰু মানে এইকেইদিনা আমাৰ ইণ্ডিয়াৰ কণ্ডিশ্যনো অলপ খেলি মেলি হৈ আছে যে সেইটো কাৰণে এতিয়া মানে বৰ্ডাৰবিলাকত অলপ বেছি ষ্ট্ৰিক্ট হৈ আছে আৰু এই মন্দিৰতকৈ বেছি আগৰলৈ যাব নিদিয়ে অলৰেডি ক্ল'জ কৰি দিছে যিহেতু এইটো চাইনা বৰ্ডাৰত পৰে ন এইবিলাক বাংকাৰ ইয়ালৈকে বনোৱা আছে এইটোহে বাংকাৰ এই গুৰুদ্বাৰটো পাইছোঁহি এয়াই হ'ল গুৰুদ্বাৰ এইপিনে বাইক ইয়াত পাৰ্কিং কৰি দিয়া আমি এতিয়া গুৰুদ্বাৰ পালোঁহি গুৰুদ্বাৰত আমি মাথা টিকাই আমি যাম এইটো গুৰুদ্বাৰ এইটো তললৈ আছে এইটো গুৰুদ্বাৰ শ্ৰী গুৰু নানক দেৱজী কেনেকুৱা লাগিছে আমি মেচুকাৰ ওচৰত থকা এই কি কয় গুৰুদ্বাৰটোত আহিলোঁ এইটো গুৰুদ্বাৰৰ পাঞ্জাৱী কালচাৰ
আমি সোৱাদ লৈ আছোঁ ৱাহেগুৰু জি কি খালচা ৱাহেগুৰু জি কি ফতেহ এইখন ওচৰতে ইমান ধুনীয়া নৈ এখন গৈ আছে আৰু ইয়াৰ এটা কথা আছে যে ইয়াত আপোনাৰ 24/7 মানে আপোনাক ফ্ৰী লংগাৰ দিয়ে খোৱা বোৱা দিয়ে আমি তাতে ইয়াত আহিলোঁ আমি খাই বৈ লওঁ কেনেকুৱা লাগিছে মোক পাঞ্জাবী এইটোত আমি আহি বহুত কথা গম পালোঁ বাৰু আৰু এইটো বিষয়ে এইটো হ'ল ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা চলোৱা হয় ইয়াত বহুত ভাল লাগিলে মনটো শান্তি লাগি গ'ল ইয়াত আহি আপোনালোকেও যদি আহে মেচুকা তেন্তে ইয়াত আহিব ইয়াত সোমাবই আমাৰ দৰে বহুত মানুহ আহে ইয়াত আহিলে চবেই সোমাই যায় এনেকৈ বঢ়িয়া হৈছে আমি কেইটাই দেখাবলৈ বহিলোঁ এইকেইটা খাই বৈ লওঁ তাৰপিছত দেখাইছোঁ আমাৰ খাই বৈ হ'ল এতিয়া আমি আহি আছোঁ আমি ইয়াৰ আগত আছে লাকি ষ্ট'ন সেইখন লিখি লৈ আনিছোঁ না লাকি ষ্ট'নত যাম ইয়াততো নেট চেট নচলে একো কাম নকৰে লিখি দিছে কাগজ মতে গৈ আছোঁ আৰু ইয়াত আহি এটা বস্তু লক্ষ্য কৰিলোঁ ইকুৱেলিটি মানে তুমি যদি আম্বানীও হোৱা ৰাস্তা কি ডেঞ্জাৰ এইফালে তলত লাকি ষ্ট'নলৈ আহি আছোঁ এতিয়া ৰাস্তা এনেকুৱা ধৰিবলৈ থকাখিনিও এনেকৈ মানে বাঁহৰ ভাগি যাব মানে আহিবলৈহে জেগাটো কষ্ট কিন্তু ভিউটো মই বেলেগ বস্তু এটা দেখিলোঁ এই পিছ চাওক এই পিছ ড্ৰেছ চেঞ্জ কৰিবলৈ কাৰণ নেকি এইটোৱে চবচে বেছি ট্ৰেণ্ডিং আকৰ্ষণ মই ড্ৰেছ চেঞ্জ কৰিলোঁ